নিৰ্বাচনলৈ সম্পূৰ্ণৰূপে সাজু হৈছে কংগ্ৰেছ দল। মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছ নেতৃত্বৰ সংবাদমেল সম্বোধন প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিত প্ৰভাৰী ভূপেশ বাঘেলকে ধৰি কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা। আগন্তুক ২৬ৰ বিধানসভাৰ নিৰ্বাচনক লৈ সংবাদমেল সম্বোধন কৰে কংগ্ৰেছ নেতৃত্বই। আমি পোনে পোনে এই মুহূৰ্তত লৈ গৈছো সংবাদমেলৰ মাজলৈ। Certain outdoor branding agencies not empaneled with DIPR Assam refused to allot their rented hoarding unipole space to the agencies empaneled with Government of Assam. Such actions lead to obstruction of vital information. You are to ensure no hindrance occurs during the present campaign, and you are requested to designate a senior officer from your office. So jodi imane jonopriyo to amar nijor je ami prasar koribole bisaru mukhyamantri kelenkari loi iman bhoy kyo kore ei karone bhoy kore je raije mukhyamantri Himanta Biswa Sarma dangoria nibisar ar jar folot etia prasaro koribole amak badha prodan koribole bisare আৰু সাধাৰণ মানুহক ভোটদান দিওঁতে এটা বাধা প্ৰদান কৰিবলৈ বিচাৰিছে। বিভিন্ন সমষ্টিত এতিয়া মানুহক বিভিন্ন নিজৰ পাৰ্টি বিএলএ যোগেদি বা মানুহৰ ওপৰত হেঁচা দি আমাৰ অসমৰ মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ বিচাৰে। আমাৰ বিনম্ৰভাৱে অনুৰোধ থাকিল যে এজনো ভাৰতীয় নাগৰিকৰ ভোট দিয়া অধিকাৰ পৰা Election Commission of India বঞ্চিত নকৰে। Election Commission of India উচিত সময় দি যি আমাৰ ভাৰতীয় নাগৰিক যিসকলক তেওঁলোকক কিবা কাৰণত ৰিজেক্ট কৰা গৈছে তেওঁলোকক নিজৰ ক্লেইমছ ৰাখিবলৈ উপযুক্ত সময় আৰু উপযুক্ত সুবিধা দিব লাগিব। আমাৰ প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া, আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া বিভিন্ন সময়ত এইখিনি কথা উত্থাপন কৰিছে যে কেনেদৰে চৰকাৰী বিএলঅ ওপৰত হেঁচা প্ৰয়োগ কৰি ২-৩ দিনৰ ভিতৰতে ৫,০০০-৬,০০০ কমপ্লেইণ্ট শুনি তেওঁলোকে ৰায় দিব লাগিব। কেনেকৈ হ'ব? এটা প্ৰক্ৰিয়া থাকে, এটা সময় ল'ব লাগে। ইমান কম সময়ৰ ভিতৰতো ডক্টৰে প্ৰেছক্ৰিপশ্যন নিদিয়ে দৰৱৰ। আৰু এতিয়া চৰকাৰী বিএলঅ ওপৰত হেঁচা দিয়া গৈছে যে তোমালোকে আমি যি লিষ্ট দিছো এই লিষ্টৰ পৰা মানুহৰ নাম কৰ্তন কৰা। এই ধৰণৰ চৰকাৰী বিএলঅ ওপৰত হেঁচা দিয়াটো আমি গৰিহণা দিছো। বংগালত, উত্তৰ প্ৰদেশত এনেকুৱা বহুত বিএলঅ ছুইচাইড কৰিবলৈ হ'ল। ইমান তেওঁলোকৰ প্ৰেছাৰ তেওঁলোকৰ ওপৰত দিল। আমি নিবিচাৰো যে অসমৰ ভিতৰত এনেকুৱা বংগাল আৰু উত্তৰ প্ৰদেশ দৰে এটা পৰিস্থিতি হওক। তো উপযুক্ত সময় আৰু গোটেই ব্যৱস্থাটো হ'ব লাগে যাৰ ফলত আমাৰ বিএলঅ বাবে, বিভিন্ন দলৰ বিএলএ সকলৰ বাবে আৰু সাধাৰণ ৰাইজৰ বাবে সুবিধাজনক সময় আৰু সুবিধাজনক ব্যৱস্থা কৰাটো আমি আহ্বান জনাইছো। আৰু আপোনালোকে দেখিছে যে অহা কাইলৈৰ পৰা আমি ইতিমধ্যে এটা চাৰ্কুলাৰ দিছো। आने वाले दिन से, कल से हमारा अलग अलग जोनल कार्यकर्ता सम्मेलन होने वाला है। नतुन बर অসম শীৰ্ষক আমাৰ কৰ্মী সভা আমি বিভিন্ন ঠাইত পাতিবলৈ গৈ আছো। আহা কাইলৈ আমাৰ হাওৰাঘাট এলএচিত হ'ব। তাত আমাৰ হিলছ ডিষ্ট্ৰিক্টৰ পৰা বেছিভাগ মানুহ উপস্থিত থাকিব। পৰহি ২২ তাৰিখে মৰাণত হ'ব। তাত আমাৰ উজনি অসমৰ বেছিভাগ মানুহ তাত উপস্থিত থাকিব কৰ্মীখিনি। ২৩ তাৰিখত উত্তৰ অসমৰ কেন্দ্ৰ কৰি বিহিপুৰীয়াত হ'ব। ২৪ তাৰিখে মধ্য অসম কেন্দ্ৰ কৰি ৰংগীয়া বা কমলপুৰত হ'ব। তাৰপিছত আমি ২ দিনৰ গেপ লৈছোঁ। ২৭ তাৰিখে 27 আমি নামনি অসম কেন্দ্ৰ কৰি আমি অভয়াপুৰীত আমি কৰিবলৈ বিচাৰোঁ। আৰু ২৮ তাৰিখে বাৰাক কেন্দ্ৰ কৰি আমি কাছাৰ ডিষ্ট্ৰিক্টত আমি কৰিবলৈ যাবলৈ আগবাঢ়ি গৈছোঁ। यह होल हमारा प्रोग्राम। अब हमने ये जो स्लोगन है हमारा नया नतून बर অসম,
এয়ালৈ এটা মিউজিক ভিডিঅ' আমি গীতটো অলপ দিন আগতে মুকলি কৰিলোঁ আজি মিউজিক ভিডিঅ'টো আপোনালোকৰ সন্মুখত আমি মুকলি কৰিবলৈ বিচাৰোঁ আমি ইয়াতে বহি থাকোঁ নেকি